সৰস্বতী দেৱীৰ আন এটা নাম নাজানে, গতিকে আপুনি মূৰ্খ। সৰস্বতী পূজাৰ দিনা হাতত বুমটো লৈ বিশ্ববিদ্যালয় অথবা মহাবিদ্যালয়সমূহত বিশেষভাৱে যুৱতীসকলক সৰস্বতী দেৱীৰ আন এটা নাম সুধি এই ধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰা একাংশ সাংবাদিক আৰু সংবাদ গোষ্ঠী আপুনি নিশ্চয় দেখিছে। এতিয়া ইয়াতে দুটা কথা আছে। প্ৰথম কথাটো হ'ল সৰস্বতী দেৱীৰ আন এটা নাম জনা অথবা নজনাটো কাৰো বৌদ্ধিকতাৰ পৰিমাপ নহয়, অৰ্থাৎ সেই প্ৰশ্নটো কৰি আমি এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰো যে সেই ব্যক্তিগৰাকী মূৰ্খ নে জ্ঞানী। আৰু দ্বিতীয় কথাটো হ'ল, যদিহে কোনো সাংবাদিকে তেওঁৰ প্ৰতিবেদন অথবা ৰিপৰ্টিংটো সঁচা অৰ্থত বৌদ্ধিক কৰিব বিচাৰে, অৰ্থাৎ ইণ্টেলেকচুৱেল কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁ যাক প্ৰশ্ন সুধিছে তেওঁৰ চিন্তাখিনিক উদ্ৰেক কৰিব পাৰিব লাগিব। এটা প্ৰশ্নৰেতো তেওঁৰ বৌদ্ধিকতাখিনিক আমি জুখিব নোৱাৰো, আৰু সেই অনুযায়ী সাংবাদিকগৰাকীৰ প্ৰশ্নখিনিও সেই যুৱক অথবা যুৱতীগৰাকীৰ চিন্তা উদ্ৰেককাৰী প্ৰশ্ন হ'ব লাগিব। উদাহৰণস্বৰূপে সেই সাংবাদিকগৰাকীয়ে সুধিব পাৰিব লাগিব যে সৰস্বতী পূজা উপলক্ষে একাংশ সংবাদ গোষ্ঠীয়ে যে সুন্দৰী প্ৰতিযোগিতা আয়োজন কৰে, সেই প্ৰতিযোগিতাৰ ওপৰত সেই যুৱক অথবা যুৱতীগৰাকীৰ মতামত কি? অথবা সৰস্বতী পূজাৰ দিনা যুৱতীসকলে সাজি কাচি অহাক লৈ একাংশই যে সামাজিক মাধ্যমত যুৱতীসকলক সাংঘাতিকভাৱে ট্ৰল কৰে, সেই ক্ষেত্ৰত যুৱক অথবা যুৱতীসকলে কি ভাবে? কিন্তু একাংশ সাংবাদিকে সেই কামটো নকৰে। তাৰ বিপৰীতে তেওঁলোকে বিশ্ববিদ্যালয় অথবা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সৰস্বতী পূজাৰ দিনা সৰস্বতী দেৱীৰ আন এটা নাম অথবা ধৰ্মীয় তেনেধৰণৰ কোনো প্ৰশ্ন সুধিব, আৰু সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে তেওঁক সামাজিকভাৱে ট্ৰল কৰা হ'ব। সংবাদ মাধ্যমে এয়া কৰা উচিত জানো? জাৰ্নেলিজিমৰ এথিক্সে এয়া কয় জানো? সৰস্বতী পূজাৰ দিনা আনন্দ মনে থকা একাংশ ছাত্ৰ ছাত্ৰীক সামাজিকভাৱে ট্ৰল কৰি তেওঁক এক মানসিক চাপ দিয়া আৰু তেওঁৰ সেই দিনটোক ধ্বংস কৰি দিয়াটো এগৰাকী সাংবাদিকৰ পক্ষে উচিত জানো? আপুনি এই বিষয়ে কি ভাবে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আমি এই ভিডিঅ'টোৰ জৰিয়তে একাংশ সাংবাদিক আৰু সংবাদ গোষ্ঠীৰ কথাহে কৈছো। সকলো সাংবাদিক তেনেকুৱা নহয় আৰু সকলো সংবাদ গোষ্ঠীও তেনেকুৱা নহয়।